6 হৈছে বেলেগৰ ইয়াৰ নহয় আমেৰিকান ডক্টৰ আমেৰিকাত থাকে ডক্টৰটো মেডিকেল এষ্ট্ৰলজি দেৰি কৰিব MBBS নহয় MBBS ৰ ডাক্তৰৰ বাপেক হা মানে ফাদাৰ গ্ৰেণ্ডফাদাৰটো আছে জীৱিত ঠিক আছে গতিকে আমি মেডিকেল এষ্ট্ৰলজি আজি যিমান পাৰো ডিসকাস কৰিম ডিজিজ পইচা ৰাধে আছে না ডাক্তৰ তাতে পইচা পায় তলব ওপৰলৈকে हैना আমি তাতে পইচা দিব লাগিব হ্যাঁ ডক্টৰ কিটা পিছৰ লাইন থাকিব গতিকে মেডিকেল এষ্ট্ৰলজিত আমি আৰম্ভ কৰিম ডক্টৰৰ কাহিনীৰে যে ডক্টৰ বেমাৰ হ'ব পাৰে প্ৰবলেম থাকে এখন হৈছে এজন আমেৰিকান ডক্টৰ তেওঁ ঘৰ অমৃতসৰত জন্ম বাৰ্থ প্লেস আছে অমৃতসৰ বেছি বয়সৰ নহয় हैना लेकिन পুরা ট্যালেন্টেড ডক্টৰ আৰু মোক চাব দিছিলে যে ইয়াৰ কিবা ট্ৰিটমেন্ট আছে নেকি এটো ডিসকাস কৰিম মই ঠিক আছে কি আছে হেখিনি আমি কোপা চাম প্ৰথম আমাক কব যে লগ্ন हैना লগ্ন লৰ্ড হৈছে মার্স নহয় জানো লগ্ন লৰ্ড মার্স আছে ইন দ্য হাউস অফ 6th हैना তাৰ মানে কি কৈছে যে বেমাৰ চাকৰি আৰু বাধা हैना own constellation মানে হৈ গল কি তাৰ মানে মার্স itself is powerful in own constellation that means Mars data signification কি পাব 4 6 and 8 নর্থ শিপ হিসাবত কারণ own constellation হৈ গল ন চিত্রা yes চিত্রা নক্ষত্র আছে তার মানে বুঝা গেল যে ফিজিক্যাল ডিফেক্ট আর ডিজিজ আছে কারণ Mars is own constellation Mars by nature is violent আর signifying 8 house lord ওদিকে that means বুঝা যাবে যে ফিজিক্যাল ডিফেক্ট আছে এটু মেজর টাইপ আছে what share defect disease বুঝাবো 6th হাউসে ডিফেক্ট বুঝাবো 12 8 হাউসে জীবন জি আছে না প্রবলেমস সব 8 হাউসৰ পৰা হয় লাইফৰ আদিকে খতৰনাক বস্তু এটু ঠিক আছে গটিকে আমি আলোচনা কৰিম 6 লর্ড ডিজিজ আৰু ডিফেক্ট দুইটাই কৈছে না disease sum 6 lord is sun okay sun in 8 house dot mercury constellations oscillate mercury in 8 that means কি কৈছে যে disease যেটো আছে সমস্যা যেটো আছে ডিফেক্ট আছে আৰু হেতু কৈছে যে যেটো মার্কিট আছে গটিকে নার্ভৰ প্ৰবলেম থাকিব লাগিব নার্ভৰ প্ৰবলেম থাকিব লাগিব Mercury water is not weak আছে তার afflicted কৰিছে from where Mercury already to হেৰি আছে না দুৰ্বল আছে ফলস্বৰূপে কি হ'ব Mercury to nerve that means disease যেটো আছে হেতু এটোৰ প্ৰবলেম অদ্ভুত ঠিক আছে এতিয়া কথা হল যে কৈছে যে এজন আমেরিকান ডক্টর বাস্তবতে ডক্টর হয়নে ঠিক আছে ওদিকে হি কনফার্মেশন দিব লাগিব ডক্টর হয়নে নহয় তার মানে সার্টখন ভেরিফাইড হৈ যাব তেতিয়া যদি ইফ ইজ এন ডক্টর হেতু কোপৰা চাম হেতু হল তাৰ অকুপেশন পইচা লোৱা হেৰি ওদিকে আমি ডাইরেক্ট সেকেন্ড হাউসত এন্ট্রি মাৰিম ঠিক আছে সেকেন্ড হাউসত কি আছে ভেনাস हैना সেকেন্ড লর্ড আছে ভেনাস where Venus in 10th that means কি কৈছে যে ইনকাম মানে সম্মান হকারে ভাল এটা ক্ষেত্ৰত তেও থাকিব লাগে ভেনাস মানে ইনকাম যে কৈছে সম্মান হকারে মানে এটা ভাল ক্যাপিটাল ফিল্ডত আছে কোট in the constellations of sun উত্তৰাশাৰা নক্ষত্ৰটো হৈছে সানৰ সান
ক'ত আছে স্কৰপিঅ সাইন মাৰ্কাৰী কনষ্টেলেশ্যন 8 স্কৰপিঅ সাইন এণ্ড 8 হাউস কনফাৰ্ম কৰিছে যে ইয়েস হি ইজ এন ডক্টৰ है ना কি পাইছিলো আমি স্কৰপিঅ সাইন লিও সাইন है ना মেডিকেল জন এরিস সাইন কিন্তু ভার্গো তো মেডিকেল হসপিটাল জন হয় বাট নট ডক্টর ভার্গো ফার্মাসিস্ট কেমিস্টত আহে ঠিক আছে দ্যাট মিন্স ইয়েস হি ইজ এন ডক্টৰ যেহেতু 8 হাউসত আছে সানৰ কনষ্টেলেশ্যনত সান বাই নিছে ডক্টৰ 8 হাউস আছে স্কৰপিঅ ডক্টৰ তেতিয়ালে ই নিশ্চয় হ'ব লাগিব 8 হাউসত মাৰ্কাৰী যেটো আছে না নাৰ পিখি সাৰ্জন এনেকুৱা টাইপৰ হ'ব है ना গতিকে সাৰ্জন হ'ব লাগিব ডক্টৰ তাৰমানে ডক্টৰ কনফাৰ্ম আছে যেটো ডিপাৰ্টমেন্ট আছে এটো ক'লে ঠিক আছে তাৰমানে হয় এজন ডক্টৰ বাট what is the problem first of all কি হয় লগ্নৰ লৰ্ড ভেৰি আছে আৰু মাৰ্চ ইজ ভেৰি এভিল বাই মানে ইন দ্য হাউস অফ 6 হাউসত থকাৰ কাৰণে আৰু বাই ওন কনষ্টেলেশ্যন লৰ্ড অফ ইট है ना দুটা ঘৰৰ হি অকলে কভাৰ কৰি লৈছে দ্যাট মিন্স মাৰ্চ ইজ ভেৰি এভিল ফলস্বৰূপে য'ত হি আঘাত কৰিব তত প্ৰব্লেম ক্ৰিয়েট কৰিব তেতিয়ালৈ কি হ'লে মাৰ্চ স্কোয়াৰ এস্পেক্ট কোড কৰিছে 10 হাউসত 10 হাউস হৈছে কি হ'ব তেতিয়া কেৰিয়াৰ হ'ব 10 হাউসত তেতিয়া কি হ'ব আঠু 10 হাউসত হৈ যাব আঠু আৰু অলৰেডি আমি পাইছিলোই ন যে 6 লৰ্ড যদি আছে মাৰ্কাৰী লগত 8 হাউসত উইক নাৰ্ভ তেতিয়ালে আঠু আৰু নাৰ্ভ পাই গলো ঠিক আছে হেতু কিমান এটো যদি অকল 10 হাউসত হয় তেতিয়ালে কেৰিয়াৰ প্ৰবলেমতে সীমাবদ্ধ ৰাখি দিব 10 হাউসৰ লৰ্ড কি আছে 10 আৰু 9 হাউসৰ লৰ্ড আছে জুপিটাৰ আছে হিয়াৰ है ना ঠিক আছে হিয়াৰ এতিয়া জুপিটাৰ ওপৰত মাৰ্কাৰী যেটো আছে ইট উড বি ওন কনষ্টেলেশ্যন ফ্ৰম 8 এক্সপেক্টিং জুপিটাৰ আৰু 10th আৰু 9 টো হয় আৰু মাৰ্চে হেভিলি এফ্লিক্টেড কি কৰিলে হেতু ঘৰৰ গৰাকীৰ লগতে ঘৰটো ডেমেজ কৰিলে তেতিয়ালে থাকিলে কি একো নাই তাৰ মানে কি বুজালে যে আঠু ককাল है ना জুপিটাৰ ককাৰ পৰা আঠু লৈকে যেটো আছে হেতু মাৰ্চে এফ্লেক্ট হৈছে ফ্ৰেকচাৰ নাৰ্ভ গটিকে ফ্ৰেকচাৰ মানে ডিফৰ্মেশন যেটো হয় ডিফৰ্মেটিভ নট ইনফৰ্মেটিভ হুইচ ইজ নট ইনফৰ্মেটিভ মানে যেটো গঠনত নাই গটিকে হেতু কৰিছে আৰু জন্মগত যেহেতু হি দেখাই আছে না জন্মতে আছে না নট বাই এক্সিডেন্ট সেই কাৰণে কি হৈছে জন্মগত ভাৱে তেতিয়া হলে আঠুৰ সমস্যা আছে ককাল মানে আঠু আৰু এজন ডক্টৰ হৈ গল ফাইনালি আমি ডিক্লেয়াৰ কৰা যাব যে হ্যান্ডিক্যাপ ডক্টৰ যিজনে হুইল চেয়াৰ মানে বহি কাম কৰে হ্যান্ডিক্যাপ ডক্টৰ ইউজ wheelchair regularly. Regular can I pinpoint how to pinpoint the event? Leg problem. Kurpura, program kotha 10 house ase athu, aro Jupiter ase, mane kokal, komor, hai na, korongon, topinar tolot hei ase, hekhini etu gondogol ase, he karne athu mane handicap hoy gol, athu ফলস্বৰূপে হুইলচেয়াৰত হৈ গ'লে এজন হল আমেৰিকান ডক্টৰটো আমেৰিকাত থাকে সেইকাৰণে মেডিকেল এষ্ট্ৰলজি ষ্টাৰ্টিং ফ্ৰম মেডিকেল প্ৰেক্টিশনাৰ
হা এইটোটা মেডিকেল ট্ৰিটমেণ্ট কৰি ভাল নহয় ইয়াতে থাৰ্ডতে কণ্ট্ৰল কৰে নট ইমিডিয়েট তোমাৰ চাবা কি আছে না ফিফথ হাউস আছে না 11th হাউস ঠিক আছে where Saturn চোৱা Saturn তাত আছে 11 ফিফথ হাউস হৈছে মুন এভিল এসপেক্ট কৰিছে মাৰ্কাৰী কিউৰ কেনেকে হ'ব আৰু মাৰ্চ ইজ ভেৰি ভাইলেন্ট ইন তাৰ ওন কনস্টেলেশনত বেলেগৰ লগত থকা হলো বেলেগ কথা আছিলে কাৰণ যাহা ই ওন কনস্টেলেশনত আহি গল তেতিয়ালে 8th হাউসৰ সিগনিফিকেশন লেভেলটো পাই গল যেটো আছে ডেডলি আৰু মাৰ্চ ইজ মানে মেলাফিক প্লেনেট গতিকে প্ৰহাৰ যেতিয়া কৰিব সি লাপিলিপা প্ৰহাৰ নকৰে কাৰণ অকল যদি এটা হাউসতে কৰিলেহেঁতেন তেতিয়া জুপিটাৰ ওপৰত নকৰা হলে তাৰ কেৰিয়াৰ মেটাৰটো থাকি গলহেঁতেন প্ৰেষ্টিজ কিন্তু ই দুইটা লৰ্ডৰ ওপৰত সি এপ্লিক কৰিলে সেইকাৰণে কমপ্লিট ডেমেজ কৰি দিলে বাই বাৰ্ড সেইটো কি আছে নাৰ্ভ কেলে 6th হাউস লৰ্ড সান ক'ত আছে 8th হাউসত মাৰ্কাৰী গতিকে নাৰ্ভ ভেৰি উইক সেইকাৰণে থিয় হ'ব নোৱাৰে এই হ'ল কাহানী